আপোনাৰ বাৰু ভৰিৰ শিৰাবিলাক এনেকুৱা ধৰণে ফুলি গৈছে নেকি? মই আপোনাক দেখাইছো, চাওক এই ভৰিৰ শিৰাবিলাক এনেকুৱা ধৰণৰ ফুলি যোৱা নিচিনা হৈছে নেকি, বা আপোনাৰ ভৰিত বহুত বিষ অনুভৱ হয় নেকি? তো এনেকুৱা ধৰণৰ বস্তু হলে আপুনি সন্দেহ কৰিব লাগিব যে আপোনাৰ ভেৰিকোজ ভেইন হৈছে। এইটো এটা খুবেই কমন কণ্ডিশ্যন, ভেৰিকোজ ভেইন বুলি কয়। এইটো যদি ট্ৰিটমেণ্ট নকৰাকে থাকে পিছত গৈ হয়তো এইটো আলচাৰ হ'ব পাৰে আপোনাৰ। আগতে এইটো ট্ৰিটমেণ্ট চাৰ্জাৰী আছিল, চাৰ্জাৰী কৰি পেলাই গোটেই ভেইনছ বিলাক, ডেমেজ ভেইনছ বিলাক উঠাবলগীয়া হয়। আজিকালি ইণ্টাৰভেনশ্যনেল ৰেডিঅলজিৰ সহায়ত কোনো ডাঙৰ চাৰ্জাৰী নকৰাকৈ ডে কেয়াৰ, অৰ্থাৎ আমি ধৰক ৰাতিপুৱা আপুনি আহিলে আৰু ট্ৰিটমেণ্টটো কৰাই গধূলিলৈকে গুচি গ'ল, তেনেকুৱা ধৰণৰ কিছুমান ট্ৰিটমেণ্ট আৰম্ভ হৈছে। মই ডক্টৰ গৌৰৱ চয়ন দাস, ইণ্টাৰভেনশ্যনেল ৰেডিঅলজিষ্ট, গুৱাহাটী মেট্ৰ' হস্পিটেল, খানাপাৰাত কৰ্মৰত। তো আপোনালোকক আজি মই ভেৰিকোজ ভেইন সম্পৰ্কে ক'ম। ভেৰিকোজ ভেইনটোৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅলজিৰ দ্বাৰা আমি সাধাৰণতে দুটা ট্ৰিটমেণ্ট কৰোঁ। এটাক কয় লেজাৰ এবলেশ্যন, যোনটোত আমি সেই ভেইনডাল, যোনডাল ডেমেজ ভেইন আছে, গোটেই ভেইনডালৰ কোৰ্চটো সৰু এটা ফুটা কৰি, খুব ডাঙৰ কাটা কুটা নহয়, তাতে সৰু লোকেল এনাস্থেচিয়া দি, জেগাটোত লোকেল এনাস্থেচিয়া দি গোটেই এৰিয়াটো আমি বাৰ্ণ কৰি দিব পাৰোঁ, যোনটোক কয় লেজাৰ এবলেশ্যন। আৰু এটা এডভান্স টেকনিক আছে আজিকালি, যোনটোক কয় ভেনাচিল ক্লোজাৰ চিষ্টেম, য'ত আপোনাৰ তেনেকুৱা একো লেজাৰ দিবলগীয়া নহয় বা হিট দিবলগীয়া নহয়। আমি সেই ডেমেজ শিৰাডালেদি ভৰিৰ আপোনাৰ সৰু গাঁঠিৰ ওপৰত বা আপোনাৰ আঁঠুৰ ওচৰত আমি এটা সৰু ইনজেকশ্যন দি পেলাই ফুটাই মেচিনৰ সহায়ত, মেচিনত চাই গোটেই ভেইনৰ কোৰ্চটোত যোনটো ৰাস্তা দি আপোনাৰ প্ৰব্লেম বিলাক আছে, ডেমেজ ভেইন বিলাক আছে, সেই গোটেইখিনি আমি আঠা লগোৱাৰ নিচিনা কিছুমান বস্তু আছে, যোনটোৱেদি আমি কৰি পেলাই পাৰ্মানেণ্টলি তাৰ সলিউশ্যন কৰি দিব পাৰোঁ। আটাইতকৈ ভাল কথাটো হ'ল আপুনি হস্পিটেলত দীঘলীয়াকে থাকিবলগীয়া নহয়, এডমিশ্যন তেনেকুৱা বিশেষ একো নাই। আপোনাৰ প্ৰচিডিউৰটো লোকেল এনাস্থেচিয়া আণ্ডাৰত কৰা যায় আৰু আপোনাৰ খুব সোনকালে আপুনি ৰিজাল্টটো পায়। ইয়াৰ লগতে ইণ্টাৰভেনশ্যনেল ৰেডিঅলজি বিভাগত আজিকালি আৰু বহুত ট্ৰিটমেণ্ট হয়, যেনেকে ধৰক আৰ্লি ষ্টেজ লিভাৰ কেঞ্চাৰত আমি থাৰ্মেল এবলেশ্যন কৰি বাৰ্ণ কৰিব পাৰোঁ। টেষ্ট বুলি এটা বস্তু আছে, যোনটো আমি কেমো এম্বলাইজেশ্যন কয়, যোনটোত আপোনাৰ লিভাৰ কেঞ্চাৰ হৈছে, য'ত গৈ আপুনি ডাইৰেক্টলি টিউমাৰটোৰ ভিতৰত কিমো দিব পৰা যায়। এই গোটেইবিলাক প্ৰচিডিউৰত আপোনাৰ খুব ডাঙৰ চাৰ্জাৰী দৰকাৰ নাই, খুব বেছি হস্পিটেল ষ্টে প্ৰয়োজন নহয়। লগতে যিবিলাক ক্লোজ ভেচেল আছে, এনজিঅ'প্লাষ্টি বুলি আমি যোনবিলাক আপোনালোকে হাৰ্টত শুনি আছে, এনজিঅ'প্লাষ্টি বুলি কয়। তো আমি শৰীৰৰ যিকোনো শিৰা, উপশিৰা বা ধমনী য'তে গৈ য'ত ব্লক আছে, সেই ব্লকটো আমি এনজিঅ'প্লাষ্টি কৰি খুলিব পাৰোঁ। তেনেকুৱা ধৰণৰ সুবিধাবিলাক আজিকালি ইণ্টাৰভেনশ্যনেল ৰেডিঅলজিৰ সহায়ত কৰিব পাৰি। ইয়াৰ লগতে আপোনাৰ গল ব্লাডাৰ কেঞ্চাৰ আমাৰ নৰ্থ ইষ্ট ৰিজনত খুব কমন, তাত জণ্ডিছ হয়। যদি জণ্ডিছৰ ট্ৰিটমেণ্টৰ কাৰণেও আমি অপাৰেশ্যন নকৰাকে ডাইৰেক্টলি এটা সৰু পাইপ ভৰাই জণ্ডিছটো ৰিমুভ কৰিব পাৰোঁ। টিউমাৰ এবলেশ্যন কৰিব পৰা যায়, ষ্টেণ্টিং কৰিব পৰা যায়, য'ত আপোনাৰ জণ্ডিছটো ডাইৰেক্টলি বাহিৰত একো পাইপ নলগোৱাকে খাদ্যনলীৰ জৰিয়তে বাহিৰ হ'ব। তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টবিলাক আছে। আৰু মতা মানুহৰ ক্ষেত্ৰত ভেৰিকোচিল বুলি এটা বস্তু আছে, যোনটো আপোনাৰ লিংগৰ ওপৰত খুব বিষ হয়। তেনেকুৱা কণ্ডিশ্যনত আপোনাৰ আল্ট্ৰাচাউণ্ড কৰাৰ পিছত যদি ভেৰিকোচিল বুলি ডায়েগনচিছ হয়, তেতিয়াও আমি এইবিলাক অপাৰেশ্যন নকৰাকে আজিকালি কৰিব পাৰোঁ। তো এনেকুৱা ধৰণৰ বহুত সুবিধা আছে, যোনবিলাক বস্তু আগতে হয়তো চাৰ্জাৰী লাগিছিল, বাট আজিৰ যুগত ইণ্টাৰভেনশ্যনেল ৰেডিঅলজিৰ সহায়ত আমি মেজৰ চাৰ্জাৰী নোহোৱাকে সৰু এটা ফুটা কৰি স্কিনত হওক বা আপোনাৰ কৰঙণৰ চুকত হওক, তেনেকৈ কৰি আমি কৰিব পাৰোঁ। এই গোটেই সুবিধাখিনি আমাৰ গুৱাহাটী মেট্ৰ' হস্পিটেলত উপলব্ধ আছে। আমাৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅলজি ডিপাৰ্টমেণ্টৰ কেথ লেব আছে, তাৰ লগতে নন ভাস্কুলাৰ, মানে যোনখিনি আপোনাৰ চিটি বা আল্ট্ৰাচাউণ্ডৰ সহায়ত আমি কৰা যায়, বায়পচিৰ পৰা ধৰি পেলাই আপোনাৰ ড্ৰেইনেজ প্ৰচিডিউৰ, সেই গোটেইবিলাক আমি কৰিব পাৰোঁ। আমাৰ সম্পূৰ্ণ ইণ্টাৰভেনশ্যনেল ৰেডিঅলজি ডিপাৰ্টমেণ্টটো ফুল্লি ফাংচনিং মেট্ৰ' হস্পিটেলত উপলব্ধ হয়। ধন্যবাদ।